কো ডিস্ট্ৰিক্ট কমিশনাৰ কাৰ্যালয়টো আমি অস্থায়ীভাৱে PWD আইবিত আমি আজি উদ্বোধন কৰিছোঁ। যেহেতু মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ যিটো সপোন প্ৰশাসনক জনগণৰ ওচৰলৈ লৈ যোৱাৰ এইটো এটা প্ৰয়াস। 5-4 দুদিনত আমি প্ৰায় 39টা এনেকৈ ধৰণৰ সমষ্টিত সাব ডিষ্ট্ৰিক্টৰ বা কো ডিষ্ট্ৰিক্টৰ অফিচ আমি উদ্বোধন কৰা হৈছে যোৱাকালি আৰু আজি আমি 39টা কাৰ্যালয় হ'ব। মোৰ আজি মৰাণৰ আমাৰ মাহমৰা সমষ্টিৰ এলেকাটোৱে যেহেতু ইয়াত কো ডিষ্ট্ৰিক্টৰ এলেকা হ'ব, প্ৰশাসনিক এলেকা, ইয়াৰ সকলো কাম কাজ ইয়াৰ পৰাই চলিব। ৰাইজে এই বিভাগকেইটা আমাৰ এক্সাইজে হওক, আমাৰ TND হওক বা ৰেভিনিউৰ যিকেইটা অতি লেণ্ড ৰেভিনিউৰ লগত জড়িত চেল পাৰ্মিশ্যনৰ পৰা আদি কৰি বিভিন্ন ধৰণৰ PRC চাৰ্টিফিকেট এইবিলাক ইয়াতে ওলাব পাৰিব। এইবিলাক এতিয়া শুনাৰিলে নগ'লেও হয়। গতিকে তেওঁলোকৰ সময় কম, পইচাও কম খৰচ হ'ব, থিতাতে কম সময়তে এইবিলাক তেওঁলোকে সংগ্ৰহ কৰিব পৰা এটা ব্যৱস্থা। আৰু পৰৱৰ্তী সময়ত আমাৰ যেতিয়া নতুন বিল্ডিং আহিব, ইনফ্ৰাষ্ট্ৰাকচাৰ যেতিয়া ভাল হ'ব, তেতিয়া আৰু বিভাগ ইয়াত সংলগ্ন হ'ব। এতিয়া MGNREGA হওক বা PNIDও কিছু কাম ইয়াৰ পৰাই হ'ব। মূল কিছুমান কাম বিভাগ যেনেকৈ ফৰেষ্ট, ৱাটাৰ ৰিচোৰ্চ, পাৰ্চনেল এনেকুৱা কিছুমান ডিপাৰ্টমেণ্ট মেইন হেড কোৱাৰ্টাৰত থাকিব, য'ত আমাৰ ডিষ্ট্ৰিক্ট কমিশনাৰ থাকিব, তাতে নেহা মেডাম, তাৰ পৰা কিছুমান কাম চলিব। আৰু প্ৰায়বিলাক জনসাধাৰণৰ লগত থকা বিশেষকৈ ছাপ্লাই ডিপাৰ্টমেণ্ট, ৰেচন কাৰ্ডৰ লগত জড়িত এইটো এটা ডিপাৰ্টমেণ্ট। এই ডিপাৰ্টমেণ্টটো ইয়াৰ পৰাই হ'ব। এইখিনি তেতিয়া ৰাইজে ৰেচন কাৰ্ডৰ সংক্ৰান্তীয় সকলো কাম কাজ এই মৰাণতে কৰিব পাৰিব। গতিকেলৈ এইটো এটা খুব নতুন পদক্ষেপ, জনগণক প্ৰশাসনৰ ওচৰলৈ চপাই নিয়া বা ৰাইজক প্ৰশাসনৰ লগত জড়িত কৰোৱাৰ, আৰু চৰকাৰী আঁচনিবিলাক যাতে আমি থিতাতে আমি ইমপ্লিমেণ্ট কৰিব পাৰোঁ, আৰু যাতে কোনো ধৰণৰ ইয়াতে কৰাপশ্যন নহয় বা তেওঁলোকে জনগণেও খুব হঠাতে পাব পাৰে স্কিমবিলাক। ঠিক তেনেকুৱা পদক্ষেপৰ কাৰণে এইটো হৈছে। মই ভাবোঁ ই আমাৰ মুখ্যমন্ত্ৰী মহোদয়ৰ এইটো পদক্ষেপে অসমৰ জনগণক বহুত যথেষ্ট সকাহ দিব। আৰু আমি চৰকাৰী ধন বা চৰকাৰী আঁচনি সদব্যৱহাৰ কৰা আৰু জনগণক সকাহ দিয়া, দুইটা কামৰ ইয়াতে ৰাইজ লাভৱান হ'ব। গতিকেলৈ আজি সাংবাদিক বন্ধুসকল, আজি এই মাহমৰা সমষ্টিৰ CDC যিটো কাৰ্যালয় উদ্বোধনত উপস্থিত থকা সকলো ৰাইজক মই আন্তৰিকতাৰে ধন্যবাদ জনালোঁ। জিলা আয়ুক্ত, অতিৰিক্ত আয়ুক্ত ইয়াতে পলাশ আহোম ডাঙৰীয়া CDC ইয়াত কমিশনাৰ হিচাপে থাকিব, আৰু দুজন এছিষ্টেণ্ট কমিশনাৰ আমাৰ অনুৰাগ আৰু আমাৰ পেগু ৰঞ্জন দলে, আৰু গোটেই ষ্টাফ এটা যথেষ্ট। কাৰণ যিহেতু এটা IB সৰু, ইয়াত সকলো ষ্টাফৰ ইয়াতে সংলগ্ন কৰিব পৰা ব্যৱস্থা নোহোৱাৰ কাৰণে আমি এইকেইটা বিভাগ আমি সদ্যহতে ইয়াতে আজিৰ পৰা কামৰ আৰম্ভ হ'ব। আজিৰ পৰাই ফাইলৰ কাম আৰম্ভ হ'ব। কাইলৈৰ পৰাই ৰাইজে ইয়ালৈ আহি নিজৰ কামখিনি খা খবৰ ল'ব পাৰিব। ধন্যবাদ।